হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ পুনৰ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী মুনমী কলিতাৰ ভাল খবৰটো আপোনালোকে পালেনে? এইমাত্ৰ আহিল অভিনেত্ৰী মুনমী কলিতাৰ এটা অতি ডাঙৰ ভাল খবৰ। খবৰটো শুনি নিশ্চয় আপোনালোকে ভাল পাব। তেনেহ'লে আহকচোন শুনো মুনমী কলিতাৰ ভাল খবৰটোনো কি। জনপ্ৰিয় অভিনেত্ৰী মুনমী কলিতাই আসাম প্ৰেষ্টিজ এৱাৰ্ড 2025 পাবলৈ সক্ষম হয়। বন্ধু বান্ধৱীসকল, অভিনেত্ৰী মুনমী কলিতাই তেখেতে নিজৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এটি বিশেষ পোষ্ট আৰু তেওঁ লিখিছে, থেংক ইউ দ্য আসাম পোষ্ট নিউজ আসাম প্ৰেষ্টিজ এৱাৰ্ড 2025। সঁচাকৈ খবৰটো শুনি খুবেই ভাল লাগিল নহয়নে? আৰু এই খবৰটো পোৱাৰ লগে লগে তেখেতৰ শুভাকাংক্ষীসকলে অৰ্থাৎ অনুৰাগীসকলে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। আৰু আমাৰ চেনেলৰ তৰফৰ পৰাও তেওঁলৈ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু অভিনেত্ৰী মুনমী কলিতাৰ অভিনয় চাই বাৰু আপোনালোকে কোনে কোনে ভাল পায় প্লিজ কমেণ্ট এটা কৰি জনাবচোন। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।